নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যত কা প্ৰযোজ্য কৰাৰ কুচকাৱাজ আৰম্ভ কৰি দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গৃহ বিভাগে ইতিমধ্যে অসম আৰক্ষীলৈ এক জাননী জাৰি কৰিছে আৰু এই জাননীত কোৱা হৈছে 2014 চনৰ 31 ডিসেম্বৰ পূৰ্বে যিসকল অমুছলমান শৰণাৰ্থী ভাৰতবৰ্ষত বাস কৰি আছে অসমত আছে তেওঁলোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব তেওঁলোকক যোগ্য হিচাপে বিবেচিত হ'ব আৰু যিসকল শৰণাৰ্থী অৰ্থাৎ 2014 চনৰ 31 ডিসেম্বৰৰ পূৰ্বে আহিছিল তেওঁলোকৰ বিৰুদ্ধে গোচৰ নতৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিছে গৃহ বিভাগে এই মুহূৰ্তত জনাই আছো আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যত কা প্ৰযোজ্য কৰাৰ কুচকাৱাজ আৰম্ভ কৰিছে হিমন্ত চৰকাৰে ধৰ্মৰ ভিত্তিত অবৈধ বিদেশীক নাগৰিকত্ব দিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসম আৰক্ষীলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ গৃহ বিভাগে 2014 চনৰ 31 ডিসেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা অমুছলমান বিদেশীৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত গোচৰ নতৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে ভাৰতলৈ অহা বাংলাদেশ আফগানিস্তান আৰু পাকিস্তানৰ হিন্দু বৌদ্ধ পাৰ্চী জৈন খ্ৰীষ্টিয়ান আৰু শিখ শৰণাৰ্থীক বিদেশী ন্যায়াধিকৰণৰ গোচৰ জাপি নিদিবলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে তদুপৰি 2014 চনৰ 31 ডিসেম্বৰৰ পূৰ্বে অহা অমুছলমান শৰণাৰ্থীসকল ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে যোগ্য বিবেচিত হ'ব বুলি এই জাননীত কোৱা হৈছে ইপিনে শৰণাৰ্থীৰ গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিব নালাগে বুলিও পত্ৰখনত স্পষ্ট কৰি দিয়া হৈছে ৰাজ্যৰ গৃহ সচিবে অসম আৰক্ষীৰ সীমান্ত শাখাৰ বিশেষ সঞ্চালকালয় প্ৰদান কৰিছে বিশেষ জৰুৰী পত্ৰ ৰাজ্যত কা প্ৰযোজ্য কৰাৰ ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈ গৈছে আমি ইতিমধ্যে এই জাননীখন দেখুৱাইছো এনিটক্সৰ দৰ্শকক চাওক এয়া জাননী জাৰি কৰিছে গৃহ বিভাগে অসম আৰক্ষীলৈ প্ৰেৰণ কৰা হৈছে এই জাননীখন পাৰ্থ প্ৰতি মজুমদাৰ স্বাক্ষৰিত গৃহ সচিব গৰাকী পত্ৰখন এই মুহূৰ্তত দেখুৱাইছে এনিটক্সৰ দৰ্শকক ৰাজ্যত কা প্ৰযোজ্য কৰাৰ কুচকাৱাজ আৰম্ভ কৰি দিছে হিমন্ত চৰকাৰে ধৰ্মৰ ভিত্তিত অবৈধ বিদেশীক নাগৰিকত্ব দিবৰ বাবে পদক্ষেপ গ্ৰহণ এবাৰ হিমন্ত চৰকাৰৰ যাৰ বাবে অসম আৰক্ষীলৈ এই জৰুৰী নিৰ্দেশনা জাৰি কৰিছে গৃহ বিভাগে য'ত কোৱা হৈছে 2014 চনৰ 31 ডিসেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা অমুছলমান বিদেশীৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত গোচৰ নতৰিব ভাৰতলৈ অহা বাংলাদেশ আফগানিস্তান আৰু পাকিস্তানৰ হিন্দু বৌদ্ধ পাৰ্চী জৈন খ্ৰীষ্টিয়ান আৰু শিখ শৰণাৰ্থীক বিদেশী ন্যায়াধিকৰণত গোচৰ জাপি নিদিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে তদুপৰি 2014 চনৰ 31 ডিসেম্বৰৰ পূৰ্বে অহা অমুছলমান শৰণাৰ্থীসকল ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে যোগ্য বিবেচিত হ'ব ইপিনে শৰণাৰ্থীৰ গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিব নালাগে বুলি এই পত্ৰখনত স্পষ্ট কৰি লিখি দিয়া হৈছে ৰাজ্যৰ গৃহ সচিবে অসম আৰক্ষীৰ সীমান্ত শাখাৰ বিশেষ সঞ্চালকালয় প্ৰদান কৰিছে বিশেষ জৰুৰী পত্ৰখন সঞ্চালকালয় প্ৰেৰণ কৰিছে এই পত্ৰখন আমি দেখুৱাইছো এনিটক্সৰ দৰ্শকক পাৰ্থ প্ৰতি মজুমদাৰ স্বাক্ষৰিত এই পত্ৰখন প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ পিছত এটা ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধিতা কৰিছে হিমন্ত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে আমি ইতিমধ্যে উল্লেখ কৰিছো যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত জোৰদাৰ আন্দোলন হৈছিল প্ৰতিবাদ হৈছিল 5 জনকৈ শ্বহীদ হৈছিল কিন্তু ইমানৰ পিছতো এই নাগৰিকত্ব সংশোধনী আইনখন গৃহীত কৰা হ'ল কাৰ্যকৰী কৰা হ'ল যাৰ পৰিপ্ৰেক্ষিতত এতিয়া অসমত এই আইনখন প্ৰযোজ্য কৰাৰ কুচকাৱাজ আৰম্ভ কৰি দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা 5 জুলাইত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক সচিব বিভাগৰ সচিব পাৰ্থ প্ৰতি মজুমদাৰে অসম আৰক্ষীৰ সীমান্ত শাখাৰ বিশেষ সঞ্চালক প্ৰধানক এই পত্ৰযোগে 2014 চনৰ 31 ডিসেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা বাংলাদেশ আফগানিস্তান আৰু পাকিস্তানৰ হিন্দু বৌদ্ধ পাৰ্চী জৈন খ্ৰীষ্টিয়ান আৰু শিখ শৰণাৰ্থীক বিদেশী ন্যায়াধিকৰণৰ গোচৰ জাপি নিদিবলৈ নিৰ্দেশনা জাৰি কৰিছে কেৱল হেয়াই নহয় এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাটোৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে
2024 চনৰ 11 মাৰ্চত নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিধি প্ৰস্তুত কৰাৰ লগে লগে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা 2014ৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা অমুছলমান শৰণাৰ্থীসকল ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে যোগ্য বিবেচিত বুলিও স্পষ্ট কৰি দিছে। সেয়ে অসম চৰকাৰৰ তৰফৰ পৰা নতুন সংশোধিত নাগৰিকত্ব আইনৰ নীতিৰ ভিত্তিত সীমান্ত আৰক্ষীয়ে এতিয়াৰে পৰা 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে ৰাজ্যত প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টিয়ান এই শৰণাৰ্থীৰ গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিব নালাগে বুলি পত্ৰখনত স্পষ্ট কৰি দিছে। ইয়াৰ উপৰিও এই বিদেশী শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্বৰ বাবে প্ৰত্যক্ষভাৱে কেন্দ্ৰীয় চৰকাৰৰ পৰ্টেলত প্ৰপত্ৰ পূৰণেৰে আবেদন কৰিবলৈ পৰামৰ্শ দিবলৈকো আৰক্ষীক নিৰ্দেশ প্ৰদান কৰা হৈছে। মন কৰিবলগীয়া কথাটো হৈছে যে 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অসমলৈ অহা এনে অমুছলমান বিদেশী শৰণাৰ্থীৰ ক্ষেত্ৰত সীমান্ত আৰক্ষীক প্ৰয়োজন সাপেক্ষে পৃথকে পঞ্জীয়ন বহিৰ ব্যৱস্থা কৰিব পাৰে বুলি গৃহ বিভাগে এই নিৰ্দেশনাটোত উল্লেখ কৰিছে। নিৰ্দেশনাটোৰ শেষত 2014 চনৰ 31 ডিচেম্বৰৰ পাছত অহা ধৰ্ম নিৰ্বিশেষে কোনো বিদেশীকে এই সুবিধা নিদিবলৈ স্পষ্ট কৰি দিছে। লগতে যদিহে এনে কোনো বিদেশী ব্যক্তি ধৰা পৰে তেনেহলে বিদেশী ন্যায়াধিকৰণত গোচৰ ৰুজু কৰিবলৈকো নিৰ্দেশ দিছে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে। গৃহ বিভাগৰ তথ্য মতে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে এই পৰ্যন্ত অসমৰ পৰা মাত্ৰ 8জন বাংলাদেশী শৰণাৰ্থীহে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছে। উল্লেখযোগ্য যে সমগ্ৰ দেশৰ লগতে অসমতো কাৰ আধাৰত নাগৰিকত্ব প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। অসমৰ ক্ষেত্ৰত বাংলাদেশী হিন্দু শৰণাৰ্থী বিষয়টোৱে কা প্ৰসংগ ওলোৱাৰ পিছতে ব্যাপক বিতৰ্কৰ সূচনা কৰিছিল। কিন্তু অসম চৰকাৰৰ এই নিৰ্দেশৰ পিছত প্ৰয়োজনীয় নথিপত্ৰৰ অভাৱত নাগৰিকত্ব লাভৰ জটিলতাৰ সৃষ্টি হলেও এতিয়াৰে পৰা অসমত আশ্ৰয় লোৱা অবৈধ হিন্দু বাংলাদেশীয়ে আৰক্ষীৰ লগতে বিদেশী ন্যায়াধিকৰণৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহব। কাৰ আধাৰত হিন্দু বাংলাদেশীক নাগৰিকত্ব আবেদনৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে পৰ্টেল মুকলি কৰি দিছিল লোকসভা নিৰ্বাচনৰ পূৰ্বে। আৰু এই পৰ্টেলটোৰ বাবে প্ৰয়োজনীয় নথিপত্ৰৰ জটিলতাৰ বাবে অসমত আশ্ৰয় লৈ থকা ধৰ্মীয় অবৈধ বিদেশী আবেদনকাৰীৰ সংখ্যা মাত্ৰ 8 গৰাকীতে এতিয়া সীমাবদ্ধ আছে। আৰু যেহেতু অসম চৰকাৰ গৃহ বিভাগে ৰাজ্যৰ সীমান্ত আৰক্ষীলৈ এই নিৰ্দেশনা জাৰি কৰিছে আৰু এই বিষয়টোক লৈ এতিয়া ৰাজ্যত সৰব চৰ্চা চলিছে আৰু বিভিন্ন দল সংগঠনে ইয়াৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে।